জনাইছে মোৰ দৰে গুৰুত্বপূৰ্ণ খবৰ খুমটাইৰ সমষ্টিৰ নভেটাত ভয়ংকৰ ঘটনা বন্যহস্তীৰ আক্ৰমণত নিহত এজন বৃদ্ধ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংখ্যা প্ৰতিদিনে বন্যহস্তী জিলাখনৰ ন অঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে সোমবাৰে নিশাতে বৃহৎ বন্যহস্তীৰ জাকে ধনশিৰি নদী আৱৰঘাট অতিক্ৰম কৰি খুমটাইৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰে প্ৰায় 50 জনীয়া এটা হাতীৰ জাকটো নভেটা অঞ্চলৰ পৰা বন বিভাগৰ লোকে বনাঞ্চলৰ ফালে খেদি দি থকাৰ সময়তে এজন বৃদ্ধক আক্ৰমণ কৰি নিহত কৰে নিহত ব্যক্তিজনৰ নাম দেহিৰাম শইকীয়া বুলি জানিব পৰা গৈছে নাই ৰাতিপুৱা ওলাই আহিছে 10টা বাজি গ'ল 10টা বজাৰ পিছত ওলাই আহিছে দেই খাই বৈ চাহটি খালে খাই বৈ আহিছে আমিতো ঘৰত গম নাপাওঁ তো কিন্তু এতিয়া খবৰ দিলেহে গম পাই যাওঁ বয়সস্থ মানুহটো আৰু ফুৰিবলৈ কিমান বয়স হৈছে তেখেতৰ 99 হৈ গ'ল প্ৰায় 100 এটা মানে 100 কেইটামান বজাৰ ঘটনা এইটো 11:30 মান হ'ব 11:30 কাৰণ আমাৰ এই ওচৰৰ ঘন হাজৰিকা ঘৰৰ পৰা আহিলোঁ আমি ঘৰতে আছিলোঁ কিন্তু দেউতা অহা গম নাপাওঁ দেউতা যে ফুৰিবলৈ আহিলে গম নাপাওঁ কিন্তু এনেই ঘৰত নাই জানিছোঁ আৰু ফুৰিবলৈ গৈছে বুলি পেলাই সেই সময়তে কি হাতী পাৰ হৈছিল নেকি সেই সময়তে হাতী ইফালৰ পৰা খেদি আনিছিলে এই চাইডৰ পৰা আহি আছে হাতীটো দেউতা অকলে আছিলে দেউতা অকলে আছিলে এতিয়া হাতী অহা আগতে আহিছে দেউতা ঘূৰি আহিলে ঘূৰি আহিলে হাতী অহা আগত আহিছে দেউতা আহোঁতে হাতী এইফালে অহা নাই ঘূৰি আহোঁতে পাই গ'ল দেউতা মানে ওলাই আহোঁতে হাতী উমঘাম নাই কিন্তু আমাৰ শিপাত আছিলে দোলাকীয়া হাতীৰ জাকটো এটা দিশৰ পৰা খেদি আহি থাকোঁতে বৃদ্ধ ব্যক্তিজনৰ মুখামুখি হয় হাতীৰ জাকটো ইতিমধ্যে মৃত্যু হৈছে বৃদ্ধ ব্যক্তিজনৰ উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত এতিয়া চেপা উত্তেজনা বিৰাজ কৰিছে জনাইছে মোৰ দৰে গুৰুত্বপূৰ্ণ খবৰ খুমটাইৰ সমষ্টিৰ নভেটাত ভয়ংকৰ ঘটনা বন্যহস্তীৰ আক্ৰমণত নিহত এজন বৃদ্ধ গোলাঘাটৰ পৰা চন্দন কৰ্মকৰ ৰিপৰ্ট লাইভ অসম এতিয়া এইখিনি নভেটা বুলি কয় নভেটা ইয়াত পালেহি এতিয়া ইয়াত নভেটা গাঁৱৰ মাজতে আছে হাতীখিনি কিমানটা আছে প্ৰায় 50টামান 40-50টামান আছে আমি গম পাইছোঁ মানুহ এজন মাৰিলে আৰু ঘৰৰ ভাঙিলে আচলতে এতিয়া আমি হাতী খেদা আনি থাকোঁতে দুটা জাক হৈ গৈছিলে চেডেলি ভেডেলি আমি অলপ পিছত আহি আছিলোঁ তেতিয়া আগৰ যিটো পাৰ্টি সেইটোৱে আমাক খবৰ দিলেহি এতিয়া কাঠনিৰ মাজত এটা মৰাশ পৰি আছে আমি চালোঁ এতিয়া পুলিচক খবৰ দিছোঁ আমি তাৰ কাৰণে এতিয়া পুলিচ আহি পাবহি তেওঁলোকে গম পাব যে হাতীয়ে মৰা নিচিনাই সন্দেহে কৰা হৈছে সেইটো পুলিচে এতিয়া আমাক কনফাৰ্মেশ্যনটো দিব আচলতে কি হৈছে পষ্টমৰ্টম কৰিলে বা কিবা কৰিলে গম পোৱা যাব চাগে ডিটেইলছ মানে দিনত একচুৱেলি হাতীজাক খেদিব লাগে নে নালাগে সেইটো কিবা নিয়ম তেনেকুৱা আছে নেকি যে দিনত হাতী যদি খেদি কৰি থাকে তেতিয়াহ'লে মানে জনাঞ্চলত এতিয়া আচলতে কি হয় মানুহেতো অশান্তি পাইছে ন মানুহে কমপ্লেইন দিছে আমি মানুহে কৈছে যে ঘৰ ভাঙিব কিবা কৰিব তেনেকুৱা ধৰণৰ কমপ্লেইন দিছে মানুহে গতিকে আমি সেইটো কাৰণে হাতীখিনি যাতে যেনেকৈ আহিছে যিটো ৰাস্তাই আহিছে ভালকৈ সেইটো ৰাস্তাই যাতে আমি ঘূৰাই সুৰক্ষিতভাৱে তেওঁলোকক পঠিয়াই দিব পাৰোঁ আৰু যাতে মানুহে হাতীখিনি অনিষ্ট নকৰে আমাৰ সেইটো এটা ডিউটি যে বন্যহস্তী ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ এটা ডিউটি গতিকে মানুহে যাতে হাতীখিনি অনিষ্ট নকৰে বা জনসাধাৰণেও অনিষ্ট হ'ব নালাগে সেইটো কাৰণে আমি সুৰক্ষিতভাৱে হাতীখিনি পাৰ কৰাই দিম বুলি ভাবিছিলোঁ এতিয়া এইখিনিতে দুৰ্ভাগ্যবশতঃ এইটো ঘটনা আমি দেখিবলৈ পালোঁ আমি এতিয়া এইটো কিমান সময়ত হৈছে বা কালিয়ে হৈছে নে আজি হৈছে সেইটো বিষয়ে আমি গম নাপাওঁ সেইটো হয়তো পুলিচে আহি বা পষ্টমৰ্টম বা কিবা কৰিলেহে ডিটেইলছ এতিয়ালৈকে কিমানখন গাঁৱত হাতী এনেকৈ উপদ্ৰৱ চলিছে এইকেইদিনত প্ৰায়তো গোলাঘাট অঞ্চলটোতে হাতীৰ উপদ্ৰৱ হৈ আছে এতিয়া এইকেইদিনত আপোনাৰ মানে চিনাতলি নভেটা প্ৰায় এইফালে যিকেইখন গাঁও আছে সেই গোটেইকেইখন গাঁৱতে হাতীৰ উপদ্ৰৱ এতিয়াতো নৰাগাঁৱলৈকেতো আগতে হাতী নাযায় কিন্তু এতিয়া এইবাৰ নৰাগাঁৱতো মানুহে এক্সপিৰিয়েঞ্চ কৰিছে হাতীৰ উপদ্ৰৱ প্ৰায় তাৰমানে 10 দিনমান হৈ গ'ল ঘৰ কিমান ভাঙিছে আপোনালোকৰ ওচৰত কিবা তথ্য আছে তেনেকুৱা আমাৰ অফিচত তথ্য আছে তেওঁলোকে যেতিয়া এপ্লাই কৰে যে আমাৰ ঘৰ ভাঙিছে তাৰ কাৰণে আমাৰ কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা আছে তাত গ'লে মানে সবিশেষ তথ্য গম পোৱা যাব অফিচত কি নাম আপোনাৰ গায়ত্ৰী দাস ঠিক আছে ৰিপৰ্টাৰ লাইভ অসম